এয়া মোৰ লগত কোন দেখিছেনে? নতুন ৰূপত বেহৰবাৰীৰ মোহন। হঠাতে লগ পাই গ'লোঁ নহয় আজি। তেওঁৰ ব্যৱহাৰ আৰু ব্যক্তিত্বই সঁচাকৈ আমাক মোহিলে। ইমান যে ভাল লাগিল দীপজ্যোতি দাক লগ পাই। বেহাৰবাৰী, বিয়লিৰ বৃন্দাবন এইবোৰ ঢেৰ কথা পাতিলোঁ। আজি আকৌ মই এয়া কোনফালে গৈছিলোঁ গম পাইছেনে নাই? আজি মানে অভিনন্দন অনুষ্ঠান এটা আছিল আৰু তাতেই মই গৈছিলোঁ ঘোষিকা হিচাপে। উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষভাৱে সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আজি অভিনন্দন জনাইছিল আমাৰ কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ ব্যৱস্থাপনাত এই অনুষ্ঠানটো হৈছিল। মুখ্য অতিথি হিচাপে কোন আহিছিল জানেনে? অসমৰ বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে কৈছিল, শিক্ষক হৈছে এডাল মমবাতিৰ দৰে যি নিজে জ্বলি জ্বলি আনক পোহৰ দিয়ে। আজিৰ এই অভিনন্দন অনুষ্ঠানত কেৱল কৃতি ছাত্ৰ ছাত্ৰীসকলকেই নহয়, শিক্ষকসকলকো সন্মান জনোৱা হৈছিল। অনুষ্ঠান প্ৰায় শেষ হ'ল আৰু এতিয়া মই যাওঁ খাবলৈ। খাবলৈ গৈ আকৌ কাক লগ পালোঁ দেখিছেনে? এয়া আমাৰ সকলোৰে মৰমৰ দীপজ্যোতি দা মানে বেহৰবাৰীৰ মোহনক। আজি মোহনৰ লগত একেলগে বহিলোঁ খাবলৈ। মইতো খোৱা বোৱাত ভাল বুলি আপোনালোকে জানেই। ৰ'ব দেই ভাতকেইটা খাই লওঁ। ভাতৰ লগত কি আছিল জানেনে? মাছৰ টেঙা, লগত সেই প্লেটখনত আছিল বেহুৱা মাহৰ গুড়ি, নেমু, পদুনাৰ চাটনি, দালি ভাজিৰ কথানো আৰু কি ক'ম, সদায় খাই থাকোঁ। ৰ'ব ভাতকেইটা খাই লওঁ দেই। ফিট লাগিছে, জিম চিম গৈছে নেকি? পুৰা ফিট হৈ গ'ল। এইকণ সময়তে আপোনাক পালোঁ, ধন্যবাদ। অকণমান কৈ দিয়কচোন ডিম্পিজ ব্লগ চাবলৈ। ডিম্পিজ ব্লগ চাব আৰু ভাল ভাল কণ্টেণ্ট দিলে ৰাইজে এনেও চাব। চাইছে আজিকালি বহুত পাইছোঁ। কিছুমান বস্তু যাতে ৰাইজে শিকিব পাৰে, ভাল ভাল বস্তু কণ্টেণ্ট কৰিলে এনেও ভাল পায়। আৰু ডিম্পিজ ব্লগ চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।